নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ এডভাৰটাইজমেণ্টটো আহিছে ইনষ্টিটিউট অফ নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি যোৰহাটৰ পৰা, য'ত তেওঁলোকে কেইটামান পাৰ্মানেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। গতিকে ভিডিঅ'টো চালে গম পাব কি পদ আছে। আৰু অনলাইন যোগে আবেদন কৰা প্ৰক্ৰিয়া অলৰেডি ষ্টাৰ্ট হৈ গৈছে 17 তাৰিখৰ পৰা, আৰু অহা 6 জুনলৈকে সময় আছে। ত' যিসকলে ইণ্টাৰেষ্টেড হয় পদকেইটাৰ বাবে তথা ইলিজিবল হ'ব, তো তেওঁলোকে আবেদন কৰিব পাৰিব। এতিয়া পলম নকৰি আমি গোটেই পদকেইটা চাইছোঁ। প্ৰথমটো টেকনিচিয়ানৰ পদ আছে, টোটেল 7টা পদ আছে। পে' লেভেল 2 হয়, 19,900 টকাৰ পৰা বেছিক পে' ষ্টাৰ্ট হ'ব, লগত আদাৰ এলায়েন্সেছবিলাক থাকিব আপ টু 63,200, আৰু আপাৰ এজ লিমিটটো মেক্সিমাম 28 ইয়াৰ্ছলৈকে পাৰিব। আপাৰ এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু এই পদকেইটাৰ বাবে যিটো কোৱালিফিকেশ্যন বিচাৰিছে বেলেগকৈ আছে। মানে মেট্ৰিকৰ লগত ITI হ'লে পাৰিব। যোনে প্লাম্বিঙত ITI কৰিছে তেওঁলোকে পাৰিব, বা মেট্ৰিক পাছ কৰি যদি প্লাম্বিঙৰ এপ্ৰেণ্টিছ ট্ৰেইনিং কৰিছে তেওঁলোকেও পাৰিব, অথবা মেট্ৰিকৰ লগত যদি পাছ কৰাৰ পাছত প্লাম্বিঙৰ ৱৰ্ক এক্সপেৰিয়েঞ্চ আছে 3 বছৰৰ, তেওঁলোকেও পাৰিব। ঠিক তেনেদৰে ইলেক্ট্ৰিচিয়ানৰ ITI কৰাসকলে পাৰিব, বা ইলেক্ট্ৰিচিয়ানৰ এপ্ৰেণ্টিছ কৰাসকলেও পাৰিব মেট্ৰিক পাছ কৰি পেলাই। আকৌ ৱেল্ডাৰৰ ITI পাছ কৰাসকলেও এপ্লাই কৰিব পাৰিব, বা ৱেল্ডাৰৰ এপ্ৰেণ্টিছ কৰাসকলে আবেদন কৰিব পাৰিব। নেক্সট মেছন বা কনষ্ট্ৰাকশ্যন এণ্ড উড ৱৰ্কিং ছেক্টৰতো পাৰিব। ঠিক তেনেদৰে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট ITI এইটো বিভাগতো পাৰিব। গতিকে ভালেকেইটামান অপশ্যন আছে। আৰু এতিয়া নেক্সট পোষ্টটোত আমি চাইছোঁ। চ' নেক্সট পোষ্টটো হৈছে টেকনিকেল এছিষ্টেণ্ট, য'ত 10টা আছে ভেকেঞ্চি, আৰু লেভেল 6ৰ পোষ্ট হয়, য'ত বেছিক পে' 35,400 পৰা ষ্টাৰ্ট হয় আপ টু 1,12,400 থাকিব। 28 ইয়াৰ্ছ ছেম হয় আপাৰ এজ লিমিট, আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু এই টেকনিকেল এছিষ্টেণ্ট পদকেইটাৰ বাবে যিটো কোৱালিফিকেশ্যন বিচাৰিছে, তাত আছে BSc IT বা BSc কম্পিউটাৰ ছায়েন্স বা BCA কৰাসকলে আবেদন কৰিব পাৰিব, বা BSc ইন লাইফ ছায়েন্সেছ, জুলজি, এনিমেল ছায়েন্স, এনিমেল জেনেটিক্স, মাইক্ৰ'বায়'লজি, বায়'কেমিষ্ট্ৰি বা বায়'টেকনলজি কৰাসকলেও আবেদন কৰিব পাৰিব। BSc উইথ কেমেষ্ট্ৰি কৰাসকলেও আবেদন কৰিব পাৰিব, বা ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং টেকন'লজি যদি কৰিছে তেওঁলোকেও আবেদন কৰিব পাৰিব, বা ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স এণ্ড ইনফৰমেশ্যন টেকন'লজি বা কম্পিউটাৰ এপ্লিকেশ্যনত যদি কৰিছে তেওঁলোকেও আবেদন কৰিব। BSc কম্পিউটাৰ ছায়েন্স হ'লেও আবেদন কৰিব পাৰিব। BSc ফিজিক্স কৰাসকলে পাৰিব, আৰু ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কৰাসকলেও আবেদন কৰিব পাৰিব, বা BSc বটানীতো সুযোগটো আছে। অনলাইন যোগে আবেদন কৰিব লাগিব www.neis.res.in এই ৱেবছাইটত 17 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, আৰু অহা 6 জুনলৈ সময় আছে। চ' যিসকল ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় তেওঁলোকে আবেদন কৰক। গতিকে এডভাৰটাইজমেণ্ট দুয়োখনে মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, আৰু কিবা সুধিব লগা থাকিলে কমেণ্টত সুধি ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।